হয় ৰাজনৈতিক আদৰ্শৰ মতনৈক্য থাকিব পাৰে, ৰাজনৈতিকভাৱে কোনোবাই ভাল পাব কোনোবাই বেয়া পায়। কিছু ক্ষেত্ৰত ৰাজনৈতিকভাৱে আমি উত্তৰ দিয়াটো উচিত। কিন্তু আজি ৰূপহীহাট সমষ্টিত ৰাজপথত সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, তেওঁৰ পুত্ৰ তানজিল হুছেইন আৰু দেহ আৰক্ষীৰ লগত যি বৰ্বৰ দুৰ্বৃত্তই গুৰুলকৈ যি আক্ৰমণ কৰিছে, সেয়া আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ ফালৰ পৰা তীব্ৰ ভাষাৰে নিন্দা আৰু গৰিহণা জনাইছোঁ। যে আজি আইন শৃংখলা কোন দিশত, এজন নিৰ্বাচিত সাংসদৰো নিৰাপত্তা নাই। ইয়াৰ বাবে জগৰীয়া অসমৰ গৃহ বিভাগ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ প্ৰশাসনিক ব্যৱস্থাই কিছু ক্ষেত্ৰত ভূমিকা পালন কৰিছে আৰু তেওঁলোকে কয় যে অসমত আইনৰ শাসন প্ৰতিষ্ঠা হৈছে। যদি অসমত আইনৰ শাসন প্ৰতিষ্ঠা হৈছে, তেনেস্থলত এজন নিৰ্বাচিত সাংসদৰ ওপৰত এনেকুৱা বৰ্বৰ আক্ৰমণ হোৱাটো কিমান যুক্তিসংগত। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া লগে লগে যে ৰূপহী আৰু চামগুৰিত গ'লে তেওঁৰ নিৰাপত্তা আৰক্ষী বঢ়াই দিছে, উচিত নহয়। অসম আৰক্ষীয়ে আমি আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে দুৰ্বৃত্তক চিনাক্ত কৰি আইনী প্ৰক্ৰিয়াত ব্যৱস্থা ল'ব লাগে। এয়া আমাৰ আমচুৰ ফালৰ পৰা দাবী। গতিকে কল্যাণকামী দেশত সৰ্বতে চৰ্চা যে অসমৰ মুখ্যমন্ত্ৰী সকলো ক্ষেত্ৰত বোলে ভূমিকা লয়, কিন্তু অসমত গৃহ বিভাগত দায়িত্বত থকা মুখ্যমন্ত্ৰী ৰাজ্যত যদি এনেকুৱা ঘটনা হয়, তে আমি সাধাৰণ মানুহৰ ওপৰতো ঘটনা যে হ'ব তাৰ কোনো প্ৰশ্নই নাহে। গতিকে আমি পুনৰবাৰ দাবী জনাইছোঁ যে সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আৰু তেওঁৰ পুত্ৰ তানজিল হুছেইন আৰু দেহ আৰক্ষীৰ লগত যি ধৰণে বৰ্বৰ আক্ৰমণ হৈছে, ইয়াৰ বাবে এক কমিটি গঠন কৰি দুৰ্বৃত্তক চিনাক্ত কৰি এনেকুৱা শাস্তি দিব লাগে যাতে পুনৰবাৰ অসমত এনেকুৱা জংগলৰাজ এনেধৰণৰ মানৱ অধিকাৰ উলংঘন যাতে ঘটনা কেতিয়াও নহয়, তাৰ বাবে এনেকুৱা নজিৰবিহীন এটা শাস্তি দিব লাগে, তাৰ বাবে আমি দাবী জনাইছোঁ।